চাওক এতিয়া মানুহে যেতিয়া দলটোক ভাল পায়, কামবিলাক ভাল পাইছে, যোগদান কৰিছে আৰু মই সকলোকে আদৰণি জনাইছোঁ। মই আহি নাপালোহি, কিন্তু বহু বৃহৎ সংখ্যক আৰু বচা বচা লোকবিলাক আজি যোগদান কৰিছে। মই তেখেতসকলক পুনৰবাৰ আদৰণি জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি আৰু BPFৰ প্ৰতি মানুহৰ ভাল ধাৰণা আছে। আমি জনসাধাৰণৰ ওচৰলৈ গৈছোঁ, জনসাধাৰণে এই কথাবিলাক বুজি পাইছে আৰু জনসাধাৰণে যেতিয়া বুজি পায় তেতিয়া যোগদানো হ'ব আৰু ভোটদানো কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ অসমত আছে, এই চৰকাৰখনে মোটামুটি জনসাধাৰণৰ যিখিনি প্ৰয়োজনীয় বিষয় সেইখিনি সামৰি লৈছে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনেও, আমাৰ কেন্দ্ৰত যি চৰকাৰ আছে, চৰকাৰখনেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জনসাধাৰণে জানে। দেশখনক সুৰক্ষিত কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ব্যৱস্থা কৰিছে, সেই মানুহে সুৰক্ষিত অনুভৱ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ সকলো শ্ৰেণীক সামৰি লৈছে। এই কথাবিলাক জনসাধাৰণে আজি তাতকৈ বুজি পাইছে। সেইকাৰণে এক প্ৰকাৰে মই ক'ম, চুনামি বুলি নক'ম, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এটা আকৰ্ষণ অনুভৱ কৰিছে, যিটো নেকি আমি নিজেই অভিভূত হৈ গৈছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই অসমত আমি চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে প্ৰায়, কাৰণ বিৰোধীয়ে যিমানেই যি নকওক, বিৰোধীয়ে জনসাধাৰণৰ লগত এটা বিচ্ছিন্ন অৱস্থাত আছে। বিৰোধীয়ে আজিৰ তাৰিখত কোনো কাৰণে তেওঁলোকে সবল যুক্তি দাঙি ধৰিব পৰা নাই। তেওঁলোকে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গালি পাৰি থাকিলেই ভোট পাম, এই কথাটো ভাবিব নালাগে। 26ৰ নিৰ্বাচনত তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব, কিবা হ'ব, এই কথাবিলাক আচলতে ভবাটো এটা আকাশত চাং পতা কথা। গতিকে দলটোৰ প্ৰত্যেকগৰাকী কৰ্মীয়ে আজি উৎসাহিত হৈছে আৰু মই ভাবোঁ যে আগন্তুক নিৰ্বাচনত খালি আনুষ্ঠানিকতাহে বাকী থাকিব, কিন্তু চৰকাৰ গঠন কৰিবৰ কাৰণে ৰাইজৰ সহযোগত সেইটো সক্ষম থাকিব। ছাৰে মোৰে নহয়, হাজাৰ হাজাৰ ষ্টুডেণ্টক তেওঁ পঢ়াইছে। 3খন কলেজত তেখেতে চাকৰি কৰিছিল আৰু এজন মই ক'ম যে শিক্ষিত ব্যক্তিয়ে নহয়, এজন সবল নেতৃত্ব দিয়া ব্যক্তিও, যি সময়ত ভাৰতীয় জনতা পাৰ্টীত কোনো নাছিলে, সেই সময়ত তেখেতে সেই দলটোত নেতৃত্বও দিছে, কাৰ্যকৰ্তা হিচাপে কাম কৰিছে। আমিতো পিছত সুবিধা পোৱা নিচিনাকৈ হয়, আমিতো বহুত পিছত আহিছোঁ। তাৰ আগতে তেখেতসকলে এটা ছেক্ৰিফাইচ কৰি দিছে, তাৰ স্বীকৃতি দলে দিছে।